এখন দেৱাল আৰু সেই দেৱালৰ মাজেৰে পাৰ হৈ থকা এজোপা গছ আৰু এখন চিত্ৰশিল্প যি দেৱাল চিত্ৰ বুলি জনা যায় আৰু এতিয়া এই দেৱাল চিত্ৰখন চৰ্চাৰ কেন্দ্ৰবিন্দু ফেচবুকতে হওক বা অন্যান্য যি সামাজিক মাধ্যমতে হওক সেই দেৱাল চিত্ৰখন সকলোৱে শ্বেয়াৰ কৰিছে আৰু যিগৰাকী শিল্পী সেই শিল্পীক প্ৰশংসাৰে তেওঁলোকে উপচাই পেলাইছে মই কিছু দৃশ্য দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ NKTV প্লাছৰ জৰিয়তে সেই যি দেৱাল চিত্ৰখন এটি হৰিণা যি হৰিণাৰ চিত্ৰ ইয়াত অংকন কৰা হৈছে মই সেই ঠাইত উপস্থিত আছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাউণ্ডেৰী যি দেৱাল জালুকবাৰীস্থিত বাউণ্ডেৰী যি দেৱাল সেই দেৱালত সেই দেৱাল চিত্ৰখন অংকন কৰিছে এগৰাকী চিত্ৰশিল্পী আৰু সেই চিত্ৰশিল্পীগৰাকীৰ যি প্ৰতিভা তেখেতৰ যি চিন্তা চৰ্চা সকলোৱে শলাগ লৈছে মই তেখেতৰ কাষত উপস্থিত হৈছোহি তেখেত হৈছে ভেজাল নামটো ভেজাল যদিও তেওঁৰ কাম যি কৰিছে সেই কামে বৰ্তমান সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে পোনপ্ৰথমে আপোনালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ এনে এখন ধুনীয়া দেৱাল চিত্ৰ আপুনি অংকন কৰিলে কি ক'ব মৰম সকলোলৈ ধন্যবাদ জনাইছোঁ ইমান মৰম দিয়াৰ বাবে আচলতে মই এনেকৈ কৰি থাকোঁ মোৰ ষ্টিকাৰটোক মই মোৰ মনৰ অনুভৱবিলাক প্ৰকাশ কৰিবলৈ যিমান পাৰোঁ চেষ্টা কৰোঁ আৰু আচলতে এইটো চাগে মানুহৰ লগত টাচ হৈ গ'ল সেইকাৰণে ইমান মৰম পাইছোঁ ধন্যবাদ কেনেকৈ আপোনাৰ মনলৈ পৰিকল্পনা আহিল বা কি কামত আপুনি এইফালে আহিছিল তেতিয়া দেখা পালে মই গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰলৈ আহিছিলোঁ সেইটো অলপ ছবি অঁকা কামৰ লগতে কিন্তু সেই কামটো নহ'ল মই এইটো ৰাস্তাৰে আহিছিলোঁ তাৰপৰা হঠাতে দেখিলোঁ গছজোপা আৰু গছজোপা দেখাৰ লগে লগে মোৰ মনত সেই শিংটো দেখি গ'লোঁ মানে শিংটো হৰিণাৰ লগত এই আঁকি পেলালোঁ আৰু 1.5 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত আঁকি মানে দেখা গৈছে এতিয়া এই দেৱাল চিত্ৰখন সামাজিক মাধ্যমত ব্যাপক শ্বেয়াৰ হৈছে এগৰাকী কেবিনেট মন্ত্ৰী তেখেতেও শ্বেয়াৰ কৰিছে আৰু অন্যান্য যিসকল আছে তেওঁলোকেও শ্বেয়াৰ কৰিছে কি ক'ব ইয়াক লৈ এতিয়া আচলতে সেয়াই এই ষ্ট্ৰীট আৰ্টটো চাগে মোৰ মনৰ ভাৱটো সকলোৰে মাজত সোমাই গৈছে সেয়ে তেওঁলোকে শ্বেয়াৰ কৰিছে আৰু বাকী অনাগত দিনলৈও যাতে সকলোৱে এনেদৰে মৰমবোৰ দি যাওক কাম কৰিবলৈ উৎসাহ জনাওক ইমানে ভেজালে ইয়াৰ পূৰ্বেও NKTV প্লাছৰ দৰ্শকসকলক আমি জনাব বিচাৰিছোঁ ভেজালে ইয়াৰ পূৰ্বেও বিভিন্ন দেৱাল চিত্ৰ তেখেতে অংকন কৰিছে আৰু তেখেতৰ দেৱাল চিত্ৰ আনকি ইমান ধুনীয়া এখন দেৱাল চিত্ৰ যি অসমৰ দুগৰাকী বৰেণ্য ব্যক্তিক লৈ তেওঁ অংকন কৰিছিল নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰ তেখেতসকলৰ যি দেৱাল চিত্ৰখন পৰৱৰ্তী সময়ত বিশেষ কাৰণত মোহাৰি দিয়া হৈছিলে কি ক'ব তেনেকুৱা যদি দেৱাল চিত্ৰ মোহাৰি দিয়া হয় আপোনাক মোহাৰি দিয়াটো আচলতে মোৰ বেয়া লগা নাই কিন্তু মোহাৰিছে কাক সেই কথাটোক লৈ বেয়া লাগিছে কিয়নো তেওঁলোকক দুজন বৰেণ্য ব্যক্তিক লৈ যদি আমি অসমখনে গৌৰৱ কৰোঁ বেলেগৰ আগত আৰু তেনেস্থলত অসমখনৰ ভালৰ বাবে যদি তেওঁলোক দুজনকেই মোহাৰিব লগা হয় সেইটোৱে মই মনত দুখটো পালোঁ বাকী তেনেকুৱা আৰু মোক বেনো লগাই থৈছে হাইৱেত মই আঁকিলে মোক চাগে আইনী ব্যৱস্থা হ'ব বেন খাই আছোঁ ইতিমধ্যে হাইৱেত বহুত কেইখন ৰাষ্ট্ৰীয় ঘাইপথৰ আপুনি অংকন কৰিছে দেখাও গৈছে যথেষ্ট মনোমোহা আৰু নান্দনিক গতিকে এই গুৱাহাটী বিশ্ববিদ্যালয়ে যে এই যে দেৱালখন নিৰ্মাণ কৰিলে গছজোপা মাজেৰে পাৰ হৈ গ'ল কিন্তু এই গছজোপাক অক্ষুণ্ণ ৰাখিলে এই দেৱালখন তেওঁলোকে নিৰ্মাণ কৰি গছজোপাক অক্ষুণ্ণ ৰখাৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰকৃতি সংৰক্ষণৰ যিটো এটা বাৰ্তা দিলে আৰু তাক আপুনি সোণত সুৱগা চৰা বুলি যিটো কয় গতিকে কি ক'ব বিশ্ববিদ্যালয় আপোনাৰ মনটো আৰু মোৰ মনটো এইটো একদম মিলি গৈছে যিসকলে এই চিন্তাটো কৰিছে মোৰ ফালৰ পৰা একদম ধন্যবাদ কাৰণ তেওঁলোকে ৱালখন বনোৱাৰ নামত যে গছজোপা নাকাটি এনেদৰে ৰাখিলে পৰিৱেশ সংৰক্ষণ কৰিলে আৰু তাৰ ফলতহে এই মোৰ ছবিখন ফুটি উঠিলে অৰ্থাৎ মই সৃষ্টি কৰিব পাৰিলোঁ সেয়েহে এনেদৰে গছবিলাক বচাই যাব লাগে আমি আৰু গছ কাটিব নালাগে আমি পাৰিলে আমি সৃষ্টিহে কৰিব লাগে এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিম ভেজালৰ আচল নামটো কি আমি জানিব পাৰিম মই পাহৰি থাকিলোঁ মোৰ আচল নাম মই পাহৰি থাকিলোঁ মোৰ উপাধি মোৰ গগৈ বাকী মোৰ নামটোহে পাহৰি থাকিলোঁ ভেজাল বুলি মাতিলে হ'ল নিশ্চয়কৈ এগৰাকী শিল্পী তেখেতে ছদ্ম নামেৰে তেখেতৰ যিহেতু উপাধিটোৰ কথা কৈছে কিন্তু ছদ্ম নামেৰে তেখেতে জীয়াই থাকিব বিচাৰিছে আৰু তেখেতৰ যি প্ৰতিভাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু বিশেষকৈ এনেদৰে প্ৰকৃতি সংৰক্ষণৰ তেখেতে যিটো বাৰ্তা কেৱল এয়াই নহয় ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় ঘাইপথত বহুকেইটা তেনেকুৱা ধৰণৰ বহুকেইখন দেৱাল চিত্ৰ তেখেতে অংকন কৰিছে আৰু যাৰ জৰিয়তে প্ৰকৃতিৰ যি সংৰক্ষণৰ তেখেতে বাৰ্তা তেওঁ দিব বিচাৰিছে আৰু NKTV প্লাছৰ জৰিয়তে আজি আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি জালুকবাৰীস্থিত বাউণ্ডেৰী যি দেৱালৰ এই দেৱাল চিত্ৰখন আমি আপোনালোকক দেখুৱালোঁ এগৰাকী চিত্ৰশিল্পীৰ যি অনন্য প্ৰতিভা তেখেতৰ প্ৰতিভাৰ জৰিয়তে যি নান্দনিক ৰূপ দিয়া হৈছে সেইখিনি আমি আপোনালোকক দেখুৱালোঁ আৰু পৰৱৰ্তী সময়ত আমি আশা ৰাখোঁ যে ভেজালে এনেধৰণৰ তেখেতৰ যি প্ৰতিভাৰ যি প্ৰতিফলন পৰৱৰ্তী সময়ত অব্যাহত ৰাখে